আজি গুৱাহাটী পৌৰ নিগমে ফেডাৰেল বেংকৰ অৰ্থ সাহায্যৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতিত মায়াবিনী নামেৰে এখন মুক্তিৰথৰ শুভাৰম্ভণি কৰিছে আৰু মই নিজে ইয়াত উপস্থিত হৈ এই মুক্তিৰথৰ শুভাৰম্ভনি কৰি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ ভাল কামসমূহৰ মাজত আটাইতকৈ ডাঙৰ কথাটোৱে আছিল যে তেওঁ সৰ্বসাধাৰণ ৰাইজক সদায় সহায় কৰি তেওঁ আনন্দ অনুভৱ কৰিছিল। সৰ্বসাধাৰণ ৰাইজৰ সহায় হোৱাকৈ সম্পূৰ্ণ বিনামূলীয়া ভিত্তিত গুৱাহাটী পৌৰ নিগমে এই মুক্তিৰথৰ ব্যৱস্থা কৰিছে। ইয়াৰ আগতেও দুখনকৈ মুক্তিৰথ আছিল। এই তৃতীয়খন সংযোজন জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰেষ্ঠ গীত মায়াবিনীৰ নামেৰে নামাকৰণ কৰি আজি ৰাইজৰ সেৱাত উৎসৰ্গা কৰিছে। মই পৌৰ নিগমক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুক্তিৰথখনে দুখীয়া দৰিদ্ৰসকলক আৰ্তজনক প্ৰয়োজনীয়জনক যেতিয়াই প্ৰয়োজন হ'ব বিনামূলীয়াভাৱে পৌৰ নিগমে ইয়াক সহায় কৰিব আৰু ইয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতিও আমাৰ মাজত ৰাখিব আৰু জুবিন গাৰ্গ ডাঙৰীয়াই যি ভাল কাম কৰি গৈছিল তাৰো এক কাম হিচাপে আমি ইয়াত সংযোজন কৰিব পাৰোঁ। আমি সকলোকে আহ্বান জনাম যে জুবিন গাৰ্গ ডাঙৰীয়াৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালে যাতে সকলোৱে চায় আৰু নিশ্চয়কৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ আগৰ ছবিসমূহ বহুত ভাল হৈছে, চবেই চাইছে হিট হৈছে। এইবুলি ছবিখন ৰাইজৰ আৱেগ আছে কাৰণ ইয়াৰ পিছত আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ অভিনয় কৰা ছবি ৰাইজে নেদেখিব। গতিকে সকলোৱে তেখেতৰ শেষৰখন অভিনীত ছবি চাবৰ কাৰণে আগ্ৰহেৰে আছে আৰু মই সকলোকে আহ্বানো জনাম যে সকলোৱে এই ছবিখন চোৱা চৰকাৰীভাৱে চোৱা হ'ব। ছবিখন আপোনালোকেও চাব। ছবি চোৱাটো আৰু চৰকাৰী কথা নহয়। এতিয়া ময়ে ছবিখন চাবলৈ যাম, মুখ্যমন্ত্ৰীও নিশ্চয় ছবিখন চাবলৈ যাব। গতিকে সকলোৱে ছবি চাব। ইয়াত চৰকাৰী কথাটো নাই, চৰকাৰী কথা নাই, সকলোৱে ছবিটো চাবই। আৰু এইখন ছবি মই ভাবোঁ যে অসমৰ সকলো জুবিন গাৰ্গক ভাল পোৱা মানুহ বা সকলো অসমীয়া মানুহে ছবিখন চাব। অহা 7 তাৰিখে গুৱাহাটীৰ যিটো ৰিভাৰ ফ্ৰণ্ট, এই ৰিভাৰ ফ্ৰণ্টটো মুকলি কৰা হ'ব আৰু এই ৰিভাৰ ফ্ৰণ্টটো আগতে তাত এখন উদ্যান আছিল, সতী ৰাধিকা উদ্যান, শান্তি উদ্যান বুলি, আৰু এই ৰিভাৰ ফ্ৰণ্টটো গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট সতী ৰাধিকা শান্তি উদ্যান হিচাপে নামাকৰণ থাকিব। আৰু তাত আমি ৰিভাৰ ফ্ৰণ্টত যিখিনি সংযোজন কৰিছোঁ, প্ৰায় 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰিভাৰ ফ্ৰণ্টটো অত্যন্ত দেখনীয়া হৈছে, অত্যন্ত সুন্দৰ হৈছে। আৰু গুৱাহাটীবাসীয়ে নদীৰ সৌন্দৰ্য, ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য বা ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হৈ সাগৰ সদৃশ দেখা ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য খুব সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। তাত ৱাকিং ট্ৰেক আছে, তাৰ লগে লগে বিভিন্ন খেল ধেমালিৰ ব্যৱস্থা আছে, বিভিন্ন ধৰণৰ সুবিধা তাত আছে। গতিকে মই ভাবোঁ যে গুৱাহাটীৰ ৰাইজৰ কাৰণে এটা অত্যন্ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই আহি অহা 7 তাৰিখে ইয়াত মুকলি কৰিব।